আমি বগৰীৰ মিঠা আচাৰ বনাবলৈ ওলাইছোঁ। প্ৰথমতে গৰম কেৰাহীত তেল গৰম কৰি ল'ব। তাৰপিছত শুকান জলকীয়া, পাঁচফোৰণ, মাহপাত এইবিলাক দি বগৰীখিনি বহাই দিব। তাৰে পিছত তাৰে ওপৰত নিমখ পৰিমাণ অনুযায়ী, শুকান জলকীয়াৰ গুড়ি, জিৰা গুড়ি, গৰম মছলা গুড়ি, টমেটো চচ অলপ দিব, দি লৰাব। এনেকৈ লৰাই থাকিব। লৰাই তাৰপিছত এনেকৈ গুড়বিলাক ওপৰত দি দিব। গুড়বিলাক দি অলপ বেছি পৰিমাণে দিলে ভাল আৰু মিঠাটো বেছি হয়। দি কেনে এনেকৈ লৰাব। ঘুটি দিব গোটেইখিনি। ঘুটি দি এনেকুৱা দেখিছেনে কেনেকুৱা হৈছে? ধুনীয়া